মৰিগাঁৱৰ বিদ্যালয়ত নিশা চুৰিকাণ্ড সংঘটিত লক্ষাধিক টকাৰ সা সামগ্ৰী লুটি নিলে দুৰ্বৃত্তই। এইবাৰ মৰিগাঁৱত চোৰৰ লক্ষ্যস্থান হৈ পৰিছে শিক্ষানুষ্ঠান। মৰিগাঁও জিলাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। মৰিগাঁৱৰ মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত নিশাৰ আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই বিদ্যালয়ৰ তলা ভাঙি বহুমূলীয়া সামগ্ৰী লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে। চোৰে অতি কৌশলেৰে বিদ্যালয়ৰ বিভিন্ন কোঠাত প্ৰৱেশ কৰি এটা লেপটপ, এটা স্মাৰ্ট টিভি, এটা ডিজিটেল টিভি, দুটা ডেস্কটপ কম্পিউটাৰ, দুটা CPU, এটা CCTVৰ মনিটৰ আৰু এখন ষ্টেণ্ড ফেন লৈ উধাও হয়। চুৰি হোৱা সামগ্ৰীৰ আনুমানিক মূল্য প্ৰায় 3,50,000 টকা বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়ে। পুৱা বিদ্যালয় কৰ্তৃপক্ষই ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰ খবৰ লাভ কৰি মৰিগাঁও সদৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই। ইটোৰ পিছত সিটো চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই মৰিগাঁওবাসীৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। বিশেষকৈ শিক্ষানুষ্ঠানসমূহ যদি দুৰ্বৃত্তৰ লক্ষ্যবস্তু হৈ পৰে তেন্তে নিৰাপত্তা ব্যৱস্থাক লৈ স্বাভাৱিকতে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাটোৰ সঠিক তদন্ত কৰি জড়িত লোকসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। নিশা চুৰি কাৰ্য সংঘটিত হৈছে এই কথাটো আমি গম পাওঁ ৰাতিপুৱা 7 বাজিত। যেতিয়া আমাৰ এই পৰিষ্কাৰ কৰিবলৈ যিজন মানুহ আহে সেই মানুহজনে যেতিয়া মোক ফোন কৰে যে দৰ্জা খোলা আছে, তেতিয়া মই লগে লগে এছিষ্টেণ্ট হেডমাষ্টাৰ বিকাশ কাকতিক ফোন কৰিলোঁ, মেনেজিং কমিটিৰ সভাপতি তেখেতক ফোন কৰিলোঁ আৰু বিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক বাপুৰাম কাকতিক ফোন কৰিলোঁ। গোটেইখিনি আমি লগ হৈ 7:15 ইয়াত পালোহি। প্ৰায় যেতিয়া আমি চাওঁ যে 4টা ৰুম খোলা আছে, 4টা ৰুমত যিটো ডিজিটেল আমাৰ লাইব্ৰেৰী সেইটো খোলা আছিলে, স্মাৰ্ট ক্লাছৰুমটো খোলা আছিলে, অফিচ ৰুমটো খোলা আছিলে আৰু যিটো আমাৰ ষ্ট'ৰ ৰুম সেইটো খোলা আছিলে। আমি 4জনে যেতিয়া চাওঁ তাত দেখা পাওঁ প্ৰায় 3.5 লাখমান টকা সম্পত্তি আমাৰ নোহোৱা হৈছে। তাৰ ভিতৰত আছে আমাৰ CCTV মনিটৰ এটা আছে, লেপটপ এটা আছে, CPU 2টা আছে, ডেস্কটপ 2টা আছে, ডিজিটেল TV CPU এটা আছে, ষ্টেণ্ড ফেন এখন আছে, স্মাৰ্ট TV এটা আছে, সেইটো বহুত ডাঙৰ আছিলে, 53/34 বহুত ডাঙৰ আছিলে এইটো। আৰু এই ৰুমটোৰ গোটেই দৰ্জা ফেন চলি আছে, লাইট জ্বলি আছে। আমি গাঁওবুঢ়াক জনালোঁ, গাঁওবুঢ়াৰ পৰা আমি ফোন নম্বৰ লৈ OC ছাৰক ফোন কৰি জনালোঁ। তেখেতে আমাৰ অলপ পিছত গৈ পেলাই পিটিশ্যনটো দিব দিছে। আৰু গ্ৰুপত আমি আমাৰ কাৰ্যালয় আছে, আজিৰ পৰা প্ৰায় 15 বছৰ আগত যেতিয়া মোবাইল টিভিবিলাক দিছিলে, লেপটপ দিছিলে, তেতিয়া দুবাৰ হৈছিলে, সেইটো 3 নম্বৰ হৈছে। কিন্তু এইবাৰ বেছি টকাৰ সম্পত্তি গৈছে আমাৰ। আমি বিচাৰোঁ যে এনেকৈ এইটো অকল আমাৰ বিদ্যালয়তে হোৱা নাই, আজি 15 দিনৰ আগত আমাৰ ওচৰৰ এখন বিদ্যালয়ত হৈছে। এই যিবিলাক দুষ্ট প্ৰকৃতিৰ মানুহ আছে, এই দুষ্ট প্ৰকৃতিৰ মানুহবিলাক আমি চিনাক্ত কৰিব লাগে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।